हेलो स्टूडेंट आजिर এই ভিডিওত আমি ক্লাস 10 এছামিছৰ নিউ সিলেবাসখন ডিসকাশন কৰিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। লগতে তোমালোকৰ হাফ ইয়াৰলিত এছামিছৰ কোনকেইটা চেপ্টাৰ আহিব আৰু ফাইনেল এক্সামত কোনকেইটা চেপ্টাৰ আহিব, অৰ্থাৎ তোমালোকৰ হাফ ইয়াৰলি আৰু ফাইনেলৰ দুটা সিলেবাসে আজি আমি এই ভিডিওটোত ডিসকাশন কৰিম আৰু বস্তুখিনি তোমালোকে বুকত মাৰ্ক কৰি লবা। আজিৰ এই ভিডিওটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হ'ব। লগতে তোমালোকে সায়েন্সৰ, সোশিয়েল সায়েন্সৰ, মেথছৰ আৰু বাকি যিবোৰ সাবজেক্ট আছে এইবোৰৰ সিলেবাস ক'ত পাবা মই তোমালোকক আজিয়ে এই ভিডিওটোত কম। তোমালোকে ভিডিওটো স্কিপ নকৰিবা আৰু ইয়াৰ পিডিএফ বোৰ তোমালোকে ক'ত পাবা মই তোমালোকক এই ভিডিওতে কম। আৰু ক্লাস 10ৰ কাৰণে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জয়েন হৈ ল'বা। তেনেহলে বলা আজিৰ আমি এই ভিডিওটো স্টাৰ্ট কৰিছো। তো গ্ৰুপ এ এইটো তোমালোকৰ বাধ্যতামূলক। তো তোমালোকক ইয়াতে গদ্যাংশৰ কিছুমান চেপ্টাৰ দিয়া আছে। তো 1 নম্বৰত দিয়া আছে উদ্যোগী হ আহা, তাৰ পিছত ভাৰতীয় সংস্কৃতি, তাৰ পিছত দিয়া আছে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। এই দুটা যেটো চেপ্টাৰ আছে উদ্যোগী হ আহা আৰু ভাৰতীয় সংস্কৃতি, এই দুটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। ঠিক আছে, অৰ্থাৎ তোমালোকৰ 6 মাহিলী পৰীক্ষাত আহিব। এই দুটা যেটো চেপ্টাৰ আছে এটা হল উদ্যোগী হ আহা আৰু ভাৰতীয় সংস্কৃতি। এই দুটা চেপ্টাৰ তোমালোকৰ 6 মাহিলী পৰীক্ষা অৰ্থাৎ তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব। তাৰ পিছত তোমালোকৰ এই তিনিটা অৰ্থাৎ উদ্যোগী হ আহা, ভাৰতীয় সংস্কৃতি আৰু অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, এই তিনিটা চেপ্টাৰে তোমালোকৰ ফাইনেল এক্সামত আহিব। ঠিক আছে, তো হাফ ইয়াৰলিৰ কাৰণে তোমালোকৰ এই দুটা চেপ্টাৰ পঢ়িলে হ'ব, উদ্যোগী হ আহা আৰু ভাৰতীয় সংস্কৃতি, আৰু ফাইনেল এক্সামত তোমালোকক এই তিনিটা চেপ্টাৰে পঢ়িব লাগিব। ঠিক আছে, তাৰ পিছত তোমালোকক 2 নম্বৰত ইয়াতে দিয়া আছে এটা চেপ্টাৰ দিয়া আছে ইন্টাৰনেটত তিতা মিঠা আৰু এটা দিয়া আছে অৰুণিমা সিনহা। তোমালোকৰ কি হ'ব এই দুটা চেপ্টাৰে তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব, ঠিক একেদৰে তোমালোকৰ ফাইনেল এক্সামতো আহিব। ঠিক আছে, তো এই দুটা চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিৰ কাৰণেও লাগিব আৰু ফাইনেল এক্সামৰ কাৰণেও লাগিব। তাৰ পিছত তোমালোকক ইয়াতে 3 নম্বৰত দিয়া আছে, প্ৰথমটো দিয়া আছে অৰণ্য যাত্ৰা আৰু দিয়া আছে পাৰস্যত এ ভূমিকি। ঠিক আছে, এই দুটাৰ ভিতৰত যেটো তোমালোকৰ অৰণ্য যাত্ৰা আছে এইটো তোমালোকৰ হাফ ইয়াৰলিত আহিব, কিন্তু তোমালোকৰ পাৰস্যত এ ভূমিকিটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে। ঠিক আছে, এই দুটাৰ ভিতৰত প্ৰথমটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব আৰু 2 নম্বৰটো যেটো আছে পাৰস্যত এ ভূমিকি এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে, কিন্তু এই দুটা চেপ্টাৰে তোমালোকৰ কি হ'ব ফাইনেল এক্সামত কিন্তু আহিব। অৰণ্য যাত্ৰা আৰু পাৰস্যত এ ভূমিকি দুটা চেপ্টাৰে কি হ'ব তোমালোকৰ ফাইনেল এক্সামত আহিব। ঠিক আছে, আৰু হাফ ইয়াৰলি এক্সামত অনলি তোমালোকৰ অৰণ্য যাত্ৰাটো আহিব। তো গদ্যাংশৰ পৰা তোমালোকৰ এইকেইটা চেপ্টাৰে আছিল, কনভাৰ্ট তোমালোকৰ হাফ ইয়াৰলিত আহিব আৰু কনভাৰ্ট তোমালোকৰ ফাইনেল এক্সামত আহিব। এতিয়া তাৰ পিছত দিয়া আছে তোমালোকৰ পদ্যাংশ। তো 4 নম্বৰত দিয়া আছে তোমালোকৰ দুটা চেপ্টাৰ, এটা হল বৰগীত আৰু এটা হল জিকিৰ। তোমালোকৰ কি হ'ব যে বৰগীত আৰু জিকিৰ এই দুটা চেপ্টাৰে তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সামতো আহিব। ঠিক আছে, তো বৰগীত আৰু জিকিৰ এই দুটা চেপ্টাৰে তোমালোকৰ হাফ ইয়াৰলি আৰু ফাইনেল দুটা এক্সামতে আহিব, তোমালোকে ভালকৈ পঢ়িবা। তাৰ পিছত 5 নম্বৰত তোমালোকক 3টা চেপ্টাৰ দিয়া আছে, প্ৰশস্তি, মই অসমীয়া আৰু দৃশ্যান্তৰ। এই তিনিটাৰ ভিতৰত তোমালোকৰ যেটো প্ৰশস্তি চেপ্টাৰ আছে এই চেপ্টাৰটো তোমালোকৰ অনলি হাফ ইয়াৰলি এক্সামত আহিব, কিন্তু মই অসমীয়া আৰু দৃশ্যান্তৰ এইবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে। ঠিক আছে, অনলি তোমালোকৰ প্ৰশস্তিটো কি হ'ব হাফ ইয়াৰলি এক্সামত আহিব, মই অসমীয়া দৃশ্যান্তৰ এইবোৰ হাফ ইয়াৰলি এক্সামত নাহে, কিন্তু ফাইনেল এক্সামত কি হ'ব তোমালোকৰ 3টা চেপ্টাৰে ফাইনেল এক্সামত আহিব। প্ৰশস্তি, মই অসমীয়া, দৃশ্যান্তৰ এই 3টা চেপ্টাৰে কি হ'ব তোমালোকৰ ফাইনেল এক্সামত আহিব। ঠিক আছে, তো আশা কৰিছো পদ্যাংশৰ পৰা কোনকেইটা চেপ্টাৰ হাফ ইয়াৰলি আৰু কোনকেইটা চেপ্টাৰ ফাইনেল এক্সামত আহিব তোমালোকে বুজি পালা। তাৰ পিছত তোমালোকক ইয়াতে ব্যাকৰণ দিয়া আছে। 6 নম্বৰত দিয়া আছে নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাজ, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নত্নবিধি আৰু সত্যবিধি, জ্যোতি চিহ্নৰ ব্যৱহাৰ, খণ্ড বাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ, প্ৰত্যয় এইবোৰ তোমালোকৰ কি হ'ব
হাফ ইয়াৰলি এক্সামতো আহিব আৰু ফাইনেল এক্সামতো আহিব। এই যিবোৰ গ্ৰামাৰ আছে এইবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু ফাইনেল এক্সামতো আহিব, তোমালোকে ভালকৈ পঢ়িবা। তাৰপিছত ষ্টুডেণ্ট 7 নম্বৰত তোমালোকক দিয়া আছে ভাৱ সম্প্ৰসাৰণ নাইবা প্ৰতিবেদন নাইবা আবেদন লিখন। এই তিনিটা যিকোনো এখন তোমালোকক লিখিব লাগে, তোমালোকে যিকোনো এখন ভালকৈ পঢ়িলে হ'ব। এই দুটাই তোমালোকৰ কি হ'ব, হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সামতো আহিব, ঠিক আছে। তো তোমালোকে এইটো ভালকৈ পঢ়িবা। 8 নম্বৰ দিয়া আছে ৰচনা। তো ৰচনা তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সাম দুটা এক্সামতে তোমালোকৰ আহিব। 9 নম্বৰ দিয়া আছে তোমালোকক দ্ৰুত পাঠ। এই দ্ৰুত পাঠত তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সামতো আহিব। তাৰপিছত তোমালোকক দিয়া আছে 10 নম্বৰত অপঠিত গদ্যাংশ। তো এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামতো আহিব আৰু তোমালোকৰ ফাইনেল এক্সামতো আহিব। তাৰপিছত নেক্সট ষ্টুডেণ্ট তোমালোকক গ্ৰুপ বি দিয়া আছে বৈকল্পিক, ঠিক আছে। তো ইয়াত তোমালোকৰ প্ৰথম দিয়া আছে গদ্যাংশ। তো ইয়াত তোমালোকক দিয়া আছে 10 নম্বৰত যে বিষাদযোগ আৰু দিয়া আছে প্ৰাচীন ভাৰতীয় শিক্ষা। তো ইয়াৰ ভিতৰত তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষা যিটো চেপ্টাৰ আছে এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব, কিন্তু বিষাদযোগ চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে, ঠিক আছে। অনলি তোমালোকৰ প্ৰাচীন ভাৰতীয় শিক্ষা চেপ্টাৰটো হাফ ইয়াৰলি এক্সামত আহিব, বিষাদযোগ চেপ্টাৰটো হাফ ইয়াৰলি এক্সামত নাহে। আৰু এই দুটা চেপ্টাৰে তোমালোকৰ কি হ'ব, ফাইনেল এক্সামত আহিব। বিষাদযোগ আৰু প্ৰাচীন ভাৰতীয় শিক্ষা এই দুটাই তোমালোকৰ ফাইনেল এক্সামত আহিব। ষ্টুডেণ্ট তাৰপিছত 11 নম্বৰত দিয়া আছে তোমালোকক পদ্যাংশ। তো ইয়াত দুটা চেপ্টাৰ আছে, এটা হ'ল কানাইত চাতুৰী আৰু এটা হ'ল ধৰ ঝাৰু ধৰ ভাই। এই দুটাৰ ভিতৰত যিটো তোমালোকৰ ধৰ ঝাৰু ধৰ ভাই আছে এইটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব আৰু কানাইত চাতুৰীটো তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে। আৰু এই দুটা চেপ্টাৰে তোমালোকৰ কানাইত চাতুৰী আৰু ধৰ ঝাৰু ধৰ ভাই দুটা চেপ্টাৰে তোমালোকৰ ফাইনেল এক্সামত আহিব, ঠিক আছে। আশা কৰিছোঁ তোমালোকে বুজি পালা। তাৰপিছত 12 নম্বৰত দিয়া আছে ব্যাকৰণ। নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্য শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ, এই ব্যাকৰণবোৰ তোমালোকৰ হাফ ইয়াৰলি আৰু ফাইনেল দুটা এক্সামতে তোমালোকৰ আহিব, ঠিক আছে। তোমালোকে এইবোৰ ভালকৈ পঢ়িবা। ষ্টুডেণ্ট লাষ্টত তোমালোকক দিয়া আছে 13 নম্বৰ ছন্দ। এই ছন্দবোৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে, এইবোৰ তোমালোকৰ ফাইনেল এক্সামত আহিব, ঠিক আছে। তো ছন্দ তোমালোকৰ হাফ ইয়াৰলি এক্সামত নাহে কিন্তু ফাইনেল এক্সামত আহিব। ষ্টুডেণ্ট আশা কৰিছোঁ আজি ভিডিঅ'টো ভাল পালা। তো এইখনে আছিল তোমালোকৰ এছামিজ চিলেবাছ। এই চিলেবাছটোত আমি তোমালোকৰ হাফ ইয়াৰলি এক্সামত কোনকেইটা চেপ্টাৰ আহিব আৰু ফাইনেল এক্সামত কোনকেইটা চেপ্টাৰ আহিব, অৰ্থাৎ হাফ ইয়াৰলি আৰু ফাইনেল এক্সামৰ চিলেবাছ আজি আমি এই ভিডিঅ'টোত ডিছকাশ্যন কৰিলোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো তোমালোকে ভাল পালা। যদি চেনেলটো নতুন হোৱা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ভিডিঅ'ৰ প্ৰথমতে যিটো কথা ক'লোঁ যে তোমালোকে সায়েন্স, ছ'চিয়েল সায়েন্স এইবোৰৰ চিলেবাছ তোমালোকে ক'ত পাবা, তোমালোকক মই এই চেনেলতে সেইবোৰ চিলেবাছো তোমালোকক দি দিম, ঠিক আছে। তোমালোকে পাই যাবা। তো তোমালোকে প্ৰথমতে এই চিলেবাছবোৰ বুকত তোমালোকে মাৰ্ক কৰি লোৱা, ঠিক আছে। আমি নেক্সট ভিডিঅ'ত তোমালোকৰ সেই চিলেবাছবোৰ দিবলৈ ট্ৰাই কৰিম। আৰু তোমালোকক ইয়াৰ PDF-বোৰ আমি তোমালোকক আমাৰ হোৱাটছএপ গ্ৰুপত দিম। ডেছক্ৰিপশ্যনৰ লিংক আছে, তাৰ পৰা তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'বা। তাত আমি তোমালোকক বিভিন্ন ধৰণৰ আপডেট দি যাম আৰু তোমালোকক ইলেক্ট্ৰিক ছাবজেক্টবোৰত তোমালোকৰ চিলেবাছবোৰ দি যাম। যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু কি ছাবজেক্টত তোমালোকক চিলেবাছ লাগে তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।